তুমি হো কৃষ্ণ নিরা বিপ্র আছিল হকুন্দি লনগরে হয়তি দরিদ্র আছিল শুনা সৰ্ব আৰু বিপ্ৰপতি আছিলন্ত হয়তি দয়াৱতী হো স্বামী সেৱা স্বামী ভক্তি সকলে দিনে গইলা দুইৰো হতি সন্তান নাই ঈশ্বৰক চিন্তা কৰি থাকন তহ এতিয়া চাও ভক্তিৰ বলত সেই জয় হৰি বিপ্ৰৰ ঘৰত কি হল।
ও ভক্তিৰ বলত অহায় ঢক হাধি বাকো পাৰি হৈ পূৰ্ব কাহিনী ইটো শুনা কৰ্ণ এতিয়া চাওক যিটো জনে ঈশ্বৰক ভক্তি কৰে যিটো জনে ঈশ্বৰক বিশ্বাস কৰে সেই জনৰ কিন্তু ভৱিষ্যতে সদায় ভাল ফল ধৰে কিন্তু অলপ পলম হয় সেইকাৰণে কৈছো ঈশ্বৰ সেৱা ঈশ্বৰ ভক্তি কৰে যিটো জন জানে সৰ্বজন অজানে সৰ্বজন ঈশ্বৰ সেৱা ঈশ্বৰ ভক্তি ঈশ্বৰে কেনে কৃপা কৰিছা ও প্ৰভুৰ মহিমাৰ কোনো পাৰ নাই পাৰ হে নজানি সকলোৱে ঈশ্বৰ সেৱা কৰা প্ৰভুৰ নাম মুখে লৈ সুখে সংসাৰ কৰা সুখে সংসাৰ কৰা
এতিয়া চাওক, যিটো জনে ঈশ্বৰক ভক্তি কৰে, এতিয়া চাওক ভক্তিৰ বলত সেই জয় হৰি বিপ্ৰৰ ঘৰত কি হ'ল। প্ৰভুৰ সুদৃষ্টি পৰিল হে বিপ্ৰৰ ঘৰ। কি সুদৃষ্টি পৰিল শুনা হাবা, কি সুদৃষ্টি পৰিল শুনা হাবা। আরে এই কথা বিপ্ৰ পত্নী জানিব পাৰিলা। স্বামীৰ ওচৰে গৈ শুনা প্ৰাণৰ স্বামী, কহিলো তোমাক আৰু স্বামী প্ৰভুৰ কৃপাত মই আধা বয়সত গৰ্ভৱতী হৈলো স্বামী, জানি আছো শুভ সংবাদ দিলো তোমাক জানিবানি আৰু স্বামী আপুনি চিন্তা কৰিব নালাগে। চলিৰ বাবে ক্ষমা তুমি আৰু চিন্তা নাই, আৰু চিন্তা নাই। আৰু আমাৰ বংশ ৰক্ষা হ'ব আমাৰ, কহিলো বুজা ঈশ্বৰক ভক্তি কৰি পালো পুণ্য ফল।
কলা সঁচাকৈ তুমি মা হ'ব ওলাইছা কথা শুনি বিপ্ৰবৰৰ হয় আনন্দ আমি দিনে দিনে বিপ্ৰবৰ আচৰিত কথা এদিনাখন সেই বিপ্ৰ পত্নীয়ে যম সন্তান বিপ্ৰ পত্নী প্ৰসৱ কৰিলা যম সন্তান বিপ্ৰ পত্নী আৰে এই খবৰ সকলোৱে শুনিব কবাই শুনা নাই নাৰীগণে মেল কৰে বনিহত হৰি হৰি প্ৰভু কপাল এইটো কি চাই আছে হে হৰি হৰি প্ৰভু কপাল আমাৰে বিপ্ৰ পত্নীৰ চলি নাই নাই কৰোতে আধা বয়স গল বেছি কম কপাল নহয় কিন্তু ভাগ্যৰ ফলত এই বয়সত দুটা সন্তান হল আৰু বনিহত যি থৌগা চলি জন্ম পাইছে মোৰ একেবাৰে চাই থাকো লাগে যা দুয়োটাই ল'ৰা সন্তান কি সুন্দৰ চলি বনিহতে আমাৰ হে পুতা কপালত নাই চলি পলি এটা কথা নহয় বনিহত আমাৰ যে এই বিপ্ৰ পত্নীয়ে আধা বয়সত দুটা ল'ৰা সন্তানৰ মুখ দেখা পাইছে আচল কথা কি জানা আচল কথা হ'ল ঈশ্বৰক ভক্তি কৰাৰ ফল এতিয়া কথাটো হ'ল কি কোনোবাই যদি ভাল কৰ্ম কৰে তেওঁ নিশ্চয় ভাল ফলেই পাব আৰু যদি কোনোবাই বেয়া কৰ্ম কৰে তেওঁ নিশ্চয় বেয়া ফলেই পাব এহিমতে নাৰীগণে হৈ আলোচন কৰে আৰু এদিনাখন সেই বিপ্ৰবৰে একদিনা দুই পুত্ৰ গণনাৰ কাম আৰম্ভ কৰিলা সকলোকে চাই পাছে গ্ৰহ নক্ষত্ৰ মিলাই এই ল'ৰা দুজনৰ নাম ৰাখিলো মই সুধন আৰু বুধন যিজন প্ৰথমতে জন্ম পাইছে তাৰ নাম হ'ল সুধন আৰু যিজন পিছত জন্ম পাইছে তাৰ নাম হ'ল বুধন নাম দুটা ভাল লাগিছে নে আপোনালোকৰ ভাল লাগিছে নে নাম দুটা ভাল লাগিছে এই নামটো ৰাখিব পাৰি নে আপুনি গম পাইছে নে নাম দুটা কি ৰাখিছো গম পাইছে নে নাই সুধন আৰু বিধন ভাল লাগছে না ভাল লাগা নাই পেটে ভালো পাইছি আকৌ সুধন আৰু বুধন বাহ বৰ সুন্দৰ নাম ইমান সুন্দৰ গণনা
ইমান সুন্দৰ গণনা কি তাৰ ভিতৰত এটা বৰ বেয়া কথাও পালো সেইটো আকৌ কি কথা মানে এটা মাত্ৰ ৰিষ্ট আছে ইহঁতৰ 7 বছৰত এই দুই চলি পানীত পৰিব পাৰে ৰাখিবা মনত পানীত পৰিব পাৰে ৰাখিবা মনত হৈয়ে হিমতে গণনাখন সমাপন হৈলা লাহে লাহে দুই পুত্ৰ বাঢ়িবে লাগিলা তাকো দেখি বিপ্ৰবৰৰ মহাচিন্তা হইলা বুপাহত আজি মই তোমালোক দুয়োকে বিদ্যালয়লৈ লৈ যাম আৰু তাত গৈ তোমালোকৰ নাম লগাই দিম বুপাহত এইখিনি সময়ত যদি বিদ্যা শিক্ষা আহৰণ নকৰা নহয় তেনেহ'লে গোটেই জীৱন অসাৰ হৈ যাব আৰু বাচ্চাহঁত এই সমাজত যদি একোজন ভাল মানুহ হ'বলৈ বিচাৰিছা তেনেহ'লে কিছুমান কথা আৰু কিছুমান কৰ্মৰ পৰা সদায় আঁতৰি থাকিবা যেনে বুপাহত আমাৰ গাঁৱত যে সেই দুষ্ট ল'ৰাবিলাক আছে নহয় সিহঁতৰ সংগ কদাপি নালাগিবি দুষ্টৰ সংগ বাছা নালাগিবি তহঁত এই কথা কহিলো এই সংগ দুখত পৰি প্ৰতিজন পিতৃ মাতৃৰে নিজৰ সন্তানক লৈ বহু আশা আকাংক্ষা থাকে বুপাহত যিবিলাক সন্তানে পিতৃ মাতৃৰ আশা নিৰাশা কৰে সেই সন্তানৰ ভৱিষ্যত অন্ধকাৰে আগুৰি ধৰে বাচ্চাহঁত অন্ধকাৰে আগুৰি ধৰে সেইকাৰণে বুপাহত আজি মই তোমালোকক বিদ্যালয়লৈ লৈ যাম বুজাই বঢ়াই বিপ্ৰবৰে দুয়োজন পুত্ৰ
ভাতৃ হো পঢ়াত চোকা হো তাক দেখি পণ্ডিতৰ আনন্দ হো তাক দেখি পণ্ডিতৰ হো এদিনাখন বিদ্যালয় ছুটিৰ পিছত বাতে বাতে আলোচনা দুয়োৰে মাজত তেতিয়া সৰু ভাতৃ বুধনে কৈছিল অ বুধনে বোলে দাদা শুনা কওঁ মই অ দাদা আমাৰ পিতাৰ ফালে চালে আমাৰ বেয়া লাগি যায় কিয় জানা দাদা কিমান কষ্ট কৰি পিতাই আমাক খুৱাই কিন্তু দাদা ভগৱানে নকৰক দাদা কেতিয়াবা যদি আমাৰ পিতৃ মৰি যায় নহয় দাদা পিতৃ অবিহনে আমাৰ কি হ'ব বিলাই সেই কাৰণে দাদা মই এটা কথা ভাবিছো কি কথা জানা দাদা এক গুলিত দুই শিকাৰ নহলে আমাৰ নাই নিস্তাৰ অ দাদা মই যে কলো এক গুলিত দুই শিকাৰ কিবা বুজি পালানে বুজি পোৱা নাই বুজি পাইছে বোলে হয় দাদা মই যে কলো এক গুলিত দুই শিকাৰ কি বুজি পালে কোৱাছো হা শুনা দাদা অন্য দিনা যেনেকৈ আমি পিতৃ মাতৃক দেখাকৈ বিদ্যালয়লৈ যাওঁ অহা কালিও আমি পিতৃ মাতৃক দেখাকৈ বিদ্যালয়লৈ যাম কিন্তু দাদা কথাটো তাতে আমি দুয়ো বিদ্যালয়লৈ নাযাওঁ আমাৰ এই পঢ়াৰ যোগাৰবোৰ জংঘলৰ মাজত লুকুৱাই থৈ আমি দুয়ো শিক্ষা খুজিবলৈ যাম এয়ে হৈছে দাদা এক গুলিত দুই শিকাৰ হৈ আলোচনা কৰি দুয়ো ঘৰলৈ আহিলা পিছদিনা দুয়ো ভাই বিদ্যালয়ে গলা পিছদিনা দুয়ো ভাতৃ দাদা আমি যদি এইখিনিৰ পৰা ভিক্ষা খুজিবলৈ আৰম্ভ কৰোঁ তেনেহ'লে আমাক কোনেও ভিক্ষা নিদিব কিয় জানা দাদা এই মানুহখিনিয়ে আমাক সকলোৱে চিনি পায় গতিকে দাদা ভিক্ষা পাবলৈ হ'লে আমি বহু দূৰ আগুৱাই যাব লাগিব গতিকে দাদা আমাৰ এই পঢ়াৰ যোগাৰবোৰ এই জংঘলৰ মাজতে লুকুৱাই থৈ এতিয়া আমি দুয়ো ভিক্ষা খুজিবলৈ যাম পঢ়াৰ যোগাৰ জংঘলত হে লুকুৱাই ভিক্ষা খুজিব উপস্থিত হইলা সেই ঘৰৰ গৃহিণীয়ে হুকৰ পৰা নহয়
তোমালোক দুয়োকে দেখাত কিন্তু দুয়োজনক একে একে যেন কতো থাকা দিয়া মোক আমার পরিচয় বিচাৰিছে আমার পরিচয় লাগে নহয় তেনেহলে শুন আমি দুয়ো যম সন্তান পিতা জয় হৰি আমি দুয়ো ভোকৰ জালত দুই ভাতৃ আছো ভিক্ষা কৰি আৰু আমাৰ পিতৃ আছে হৰজাত পৰি মাতৃৰ গা বেয়া ভিক্ষাৰ বাবে আহিলো এই ভৰ দুপৰীয়া কথা শুনি গৃহিণীৰ বেয়া লাগি মন ভন মাতেৰে দুয়োজন বহিবা ক আসন দিয়া খাবলৈ আৰু আনফালে গৃহিণীয়ে ঘৰৰ ভিতৰলৈ সোমাই গৈ চাউল দালিৰ দুটা টোপোলা চাউল দালিৰ টোপোলা দাদা মানুহখিনি বৰ মৰমীয়াল আজি কিন্তু আমাক বহুত বস্তু দিছে অহা কাইলৈ আকৌ আহিব লাগিব গতিকে আজি বল 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 ভিক্ষাৰ জুলি লৈ দুয়ো আহি আছে ঘৰে ঘটন ঘটিছিল সেইদিনাই আছিল সিহঁতৰ 7 বছৰ হেনো ৰিষ্ট আছিল এই দুই শিশু পানীত পৰিব 7 বছৰত ৰিষ্ট আছিল পানীত পৰিব হিঠা উতে দুইৰো বাদ ভুল ইফালে সিফালে চাই ইফালে সিফালে চাই দাদা মই আৰু খোজ কাঢ়িব নোৱাৰো দাদা কৰবাৰ পৰা মোক অলপ পানী আনি দিয়া দাদা পানী খাব নাপালে মই মৰি যাম দাদা হে ভাই তোৰে নহয় ঐ ভাই মোৰো বৰ পানী পিয়াহ লাগিছে কিন্তু এই বনৰ মাজত বাৰু
পানী বাৰু আমি ক'ত পাওঁ পানী বাৰু আমি ক'ত পাম হৈয়ে তৃষ্ণা তোৰ হৈলা দৰ কি কৰে হঠাতে নদী এখন দেখিবা হঠাতে নদী এখন হে ভাই এখন নদী দেখা পাইছো ভাই সেই নদীখনত নামি আমি হেপা পলুৱাই পানী খাম হেপা পলুৱাই পানী খাম হেপা পলুৱাই পানী খাম হো পানী খাম বুলি ৰৈ হো জ্বলা তনা ঢোল হতে দুই শিশু হয়তো আই নীলা ৰক্ষা কৰা নাৰায়ণ রক্ষা করা প্রভু হে ধরিছু চরণ
দুই শিশুৰ আৰ্তনাদ শুনি বৈকুণ্ঠত নাৰায়ণে মনে মনে ভাবে এই দুই শিশুক মই কেতিয়াও মৰিবলৈ দিব নোৱাৰো। এই দুই শিশুক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিব লাগিব। আৰু সেয়েহে চাওঁ ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে দুই শিশুৰ তেনেকুৱা হৈলা ঢোৰ হুতত উঠি যায় ঘনে ঘনে পানী খায় তাৰ পাছত যেন কথা হৈলা কিয় হৰি তাৰ পাছত যেন কথা হৈলা মায়াৰ বলত নাৰায়ণে নদীৰ মাজত সৃষ্টি কৰিলা প্ৰভু শুকান বালিৰ স্রোত শুকান বালিৰ স্রোত রাখে কোনে নদীর মাঝ দাদা বালির চাপৰি হৈ আচৰিত কথা দাদা হল কেনে কৰি আৰু দাদা নদীখনৰ সিটো বাৰ মনিব নোৱাৰি কেনে কৈনো বাৰ হাতুৰি 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 যিটো সময়ত নদীৰ মাজত বালিৰ চাপৰিত বহি দুই শিশুই ইনাই বিনাই কান্দি আছিল সেই সময়ত সেই নদীটোৰে এজন ৰজা আহি আছিল ৰজাজনৰ নাম আছিল গন্ধমাদন মহাৰাজ
ও হে নদীর মধ্যে পাশে গন্ধ মাদল মহারাজে জলর হুবা চাই হে নৌকা টুটি চুরি আছে अरे आकस्मिक महाराज आकस्मिक महाराज नदी खानार मुझे पास नदी खानार मुझे पास ओ बाली सापोरीते हैं তেতিয়া দুই শিশুই কান্দি কান্দি ৰজাক চাই কৈছিল ও দুই শিশুই বোলে শুনা আমাৰ বচন মায়াবী নহয় আমি মনুষ্য সন্তান মায়াবী নহয় আমি মনুষ্যৰ সন্তান ও দুই শিশুই বোলে শুনা ও দুই শিশুই বোলে শুনা আমাৰ বচন মায়াবী নহয় আমি মনুষ্য সন্তান মায়াবী নহয় আমি মনুষ্য সন্তান ও দুই শিশুই বোলে শুনা আৰু মহাৰাজ হো পানী খাব আহি আমাৰ এনুৱা বিলাই ঢোল হুতে আমালৈকো হানে উটুৱাই ঢোল হুতে আমালৈকো হানে উটুৱাই অ দুই শিশুই বোলে শুনা মায়াবী নহয় আমি মনুষ্য সন্তান মায়াবী নহয় আমি মনুষ্য সন্তান দুই শিশুই বোলে মহাৰাজ আমাৰ পৰিচয় লাগে মহাৰাজ তেনেহলে শুন আমি দুয়ো যম সন্তান দুয়ো ভাই ককাই আমি দুয়ো
আৰু আমাৰ পিতাৰ নাম কি জানে মহাৰাজ? পিতাৰ নাম জয় হৰি বিপ্ৰ দিলো পৰিচয়। পিতাৰ নাম জয় হৰি দিলো পৰিচয়। কি যম সন্তান বুলি কোৱাৰ লগে লগে ৰজাই মনতে ভাবে, বৰ্তমান মোৰ ৰাণী আছে কুষ্ঠ ৰোগত পৰি। এদিন সপোনত দেখিছিলো যম সন্তান বলি দিলে ৰাণী ভাল হব শীঘ্ৰ কৰি। গতিকে যিকোনো প্ৰকাৰে ইহঁত দুটাক মই ঘৰলৈ নিব লাগিব। এতিয়া ঘৰলৈ বাৰু নিও কেনেকৈ? দেখিলে বৰ মৰমো লাগে। যি হৈ থাকে হ'ব। বেলেগৰ ছোৱালী মৰি যায়, তাতে মোৰ কান্দি কাটি লাভ নাই। মই মাত্ৰ এটা কথাহে জানো, মোৰ তিৰিটো ভাল হ'ব লাগে। মই মাত্ৰ এটা কথাহে জানো, মোৰ ৰাণী ভাল হ'ব লাগে। মই মাত্ৰ সেই কথাটোহে জানো। গতিকে বুদ্ধি কৰি হ'লেও ইহঁত দুটাক মই ঘৰলৈ নিবই লাগিব। বুবাহঁত, তোমালোক ঘৰলৈ যাবা নহয়? ঘৰলৈ যাবা? ৰ'বাচোন ৰ'বা, তোমাৰ নামটো কি আছিল? তোমাৰ নামটো সুধন। বাহ, বৰ সুন্দৰ নাম। বাকী বাদ, চুলি কাটিংটো কিন্তু ভাল লাগছে। আৰু তোমাৰ নামটো কি আছিল? সুধন আৰু বুধন। বাহ, বৰ সুন্দৰ নাম। আৰু তোমালোকৰ পিতাৰ নামটো কি আছিল? জয় হৰি। চিনি পায় নেকি আপুনি? জয় হৰি। চিনি পাওঁ। তোমালোকক চিনি পাওঁ লাগিছে। তোমালোকক এটা কাম কৰা, মোৰ এই নাওখনতে উঠা। মই তোমালোক দুয়োকে একেবাৰে ঘৰত থৈ আহিম। এতিয়া চাওক, বুদ্ধি কৰি ৰজাই এই দুই শিশুক কলৈ লৈ গৈছিল। বুদ্ধি কৰি দুই শিশু ৰজাই ঘৰলৈ নিলা। ৰাণীৰ আগে হ'ব কথা ভাঙি পাতি। ৰাণীৰ আগে হ'ব কথা। ৰাণী শুনালা ৰে, আজি তো বৰ বেলেগ বস্তু পাই গৈছো জানা। কি বস্তু জানা? যম সন্তান। আজি এই নদীখনৰ মাজত যম সন্তান পাই গলো। দেখিবা, অহাকালি মই নৰবলিৰ যজ্ঞ আয়োজন কৰিম আৰু তাতে এজন ঘাতকক মাতি এই দুই শিশুক নিষ্ঠুৰভাৱে বলি কাটি দিম। দেখিবা, অহাকালিৰ পৰা তুমি সুস্থ হৈ যাবা। কি ক'লা? ৰজা ৰাণীৰ আলোচনা শুনে তোৰো ৰজাৰ চৰণে ধৰি কালে কালে ৰজাৰ চৰণে ধৰি কালে কালে
যিবিলাক কথা ক'লে আমি দুই ভাতৃয়ে সকলো শুনিলো মহাৰাজ। অহাকালি আপুনি নৰ বলি যজ্ঞ আয়োজন কৰিব, তাতে এজন ঘাতকক মাতি আমাক দুই ভাতৃক নিষ্ঠুৰভাৱে বলি কাটি দিব। আমি কি পাপ কাম কৰিছিলো মহাৰাজ? আমাক ঘৰলৈ যাব দিয়ক মহাৰাজ, আমাক ঘৰলৈ যাব দিয়ক মহাৰাজ। কি তহঁত দুটাক ঘৰলৈ যাব দিব লাগে? ৰজাই মনতে ভাবে এই দুই চলি পলাই যাব পাৰে, গতিকে ইহঁত দুটাক ঘৰৰ ভিতৰলৈ মাতি আনি বাহিৰ ফালে তলা লগাই দিওঁ। দেখা যাওক ক'ত চলি ক'ত যায়। ঘৰৰ ভিতৰে দুইকো বন্দী কৰি থৈলা, প্ৰাণৰ ভয়ত দুই ভাতৃ কান্দি গ'লে। প্ৰাণৰ ভয়ত দুই ভাতৃ কিয় মাতি আনিলি কুট বুদ্ধি কৰি, কুট বুদ্ধি মাতি আনি কিয় আমাক হলি বলি, মাতি আনি কিয় আমাক আনফালে দুই পুত্ৰক বিচাৰি পিতৃ মাতৃয়ে অনাই বনাই ঘূৰি ফুৰি আছে, কিন্তু কতো হলে বিচাৰি পোৱা নাই। বাছা সোধ, আৰে বাছা বুধ, বাছা ও কৈত গলি বাচ্চা ও দেখা দিয়া মুরা বাচ্চা
বন্দি কাটি ভাগৰিব আনফালে নৰপতি কি কৰ্ম কৰে আনফালে নৰপতি আনৰ বলি যজ্ঞ নযায় কলে আয়োজন ঘাতকক মাতি আনি কৰে নিমন্ত্ৰণ ৰজাৰ নিমন্ত্ৰণ পাই লগে লগে ঘাতক আহিল আৰু এজন নাপিতো আহিল অ ছোৱালী এই দুটাই নে ছোৱালী এই দুটাই নে অ ছোৱালী এই দুটাই নে তেনেহলে কামটো কৰো প্ৰথমতে দুই শিশুক চুলি খুৰাই দিলা তাৰ পাছত দুই শিশুক গা ধুৱাই দিলা ভাল ভাল বস্তু আনি খাবলৈ দিলা পুৰোহিতে মন্ত্ৰ পাঠ আৰম্ভ কৰিলা পুৰোহিতে শুদ্ধি কৰা দুই শিশুক বলিৰ হালে লীলা প্ৰাণৰ ভয়ে দুই ভাতৃ কান্দিবে প্ৰাণৰ ভয়ে দুই ভাতৃ বলিৰ হালতে কান্দে দুয়ো ভাই নাই বিনা ৰক্ষা কৰা প্ৰভু হে দয়াময় যাওঁ আজি জমৰে আলয় যাওঁ আজি জমৰে আলয় বলিৰ হালে কান্দে শিশু
রাখা জীবন না পারিবি না মারিবা জনা হুয়া নাই হামাকাতি কিনো বাবা রাখা দিয়া না মারিবা তোমাৰো সন্তানক যদি এনেদৰে বলিৰ হালত কোনোবাই পেলাই থয় আৰু যদি তোমাক কান্দি কান্দি কয় আৰু যদি তোমাক কান্দি কান্দি কয় পিতা মোক নামাৰিবি অ পিতা পিতা মোক নামাৰিবি অ পিতা পিতা মোক নাকাটিবি কোৱা কাটিব পাৰিবা যদি পাৰা তেনেহলে আমাকো কাটা এইবিলাক কথা কৈ মোৰ আগত কোনো লাভ নাই জাতিখনে ঘাটকে অস্ত্ৰ হাতে লৈ নাহে জাতিখনে ঘাটকে অস্ত্ৰ হাতে লৈ নাহে লগে লগে নারায়ণে নিজ রূপে নারায়ণে দড়িখন দিলা সাবধান ঘাতক পেলাই দিয়া অস্ত্ৰ নহলে কৰি মই বিনষ্ট শুনা ৰজা তোমাৰ ৰাণীৰ কুষ্ঠ ৰোগ ভাল হওক বুলি এই নাবালক শিশু দুটাক তুমি বলি কাটিব ওলাইছা নাপায় ৰজা নাপায় সকলো তেজ মগহৰে হৰিৰ শুনা ৰজা তোমাৰ ৰাণীৰ কিয় কুষ্ঠ ৰোগ হৈছে মই তোমাক কওঁ শুনা নৰবৰ কথা গুৰুতৰ শুনা নৰবৰ কথা গুৰুতৰ শুনা নৰবৰ কথা গুৰুতৰ ৰজা তোমাৰ ৰাণীয়ে তোমাক লুকাই লুকাই সদায় যিবিলাক কৰ্ম কৰি থাকে তুমি হয়তো গমকেই নোপোৱা শুনা ৰজা তোমাৰ ৰাণীয়ে
তোমাক লুকাই লুকাই সদায় কি কৰ্ম কৰি থাকে তুমি জানানে? ও এজন স্বামী থাকোতে অন্য পুৰুষ ভজে, ও এজন স্বামী থাকোতে অন্য পুৰুষ ভজে, অন্য পুৰুষ ভজে। ও স্বামীৰ প্ৰতি নাহিকে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ, আপোনাৰ হবে বাৰু কওকচোন, প্ৰত্যেকগৰাকী বিবাহিত নাৰীৰে জীৱনত স্বামী কেইজনকৈ থাকে? স্বামী কেইজন থাকে? কেইজনকৈ থাকে? 5জনকৈ থাকে। 5টা আছে, দেখিছা? 5টা আছে বোলে। আপোনাৰ কেইজন আছে? এই ফুটাটো কাক স্মৰণ কৰি লৈছে আপুনি কওকচোন? আপুনি ল'ব লাগে লৈছিয়া। এই ফুটাটো আচলতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক চিন্তা কৰি এই ফুটাটো লোৱা হয়। আৰু এই ফুটাটো যে ঘূৰণীয়াকৈ যে লৈ আহিছে, এই ফুটাটো কাৰ কথা স্মৰণ কৰি লৈছে? কাৰ কথা? সূৰ্য দেৱতা। হয়, যেনেকৈ সূৰ্য দেৱতা চিৰদিন জিলিকি আছে, তেনেকৈ আপোনাৰ হবৰ লগতো স্বামীজন যাতে চিৰদিন তেনেকৈ জিলিকি থাকে, সেইবাবে সূৰ্য দেৱতাক স্মৰণ কৰি এই ফুটাটো লোৱা হয়। এতিয়া কওক কেইজন হ'ল? 4জন হ'ল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু সূৰ্য। এতিয়া মই লোকেলটোতো আছে। এতিয়া কেইজন হ'ল? 5জন। এই 5জন পুৰুষৰ বাহিৰে যদি এই 5জন হৈছে দেৱতা, নিজৰ স্বামীজনো হৈছে দেৱতা, এই 5জন দেৱতাৰ বাহিৰে যদি আপোনালোকে এই মুহূৰ্তলৈকে কোনোবাই অন্য পুৰুষৰ কথা চিন্তা কৰি আছে নেকি? কওক, আছে নেকি? এই 5জন দেৱতাৰ বাহিৰে যদি আপোনালোকে অন্য পুৰুষৰ কথা চিন্তাও কৰে, এয়া হৈছে মহাপাপ। আৰু সেইকাৰণে পাপৰ ফলত তোমাৰ আনি কুষ্ঠ ৰোগত আছে ভৰি। পাপৰ ফলত তোমাৰ আনি কুষ্ঠ ৰোগত আছে ভৰি। যেনে কৰ্ম তেনে ফল পায়। চিন্তা নকৰিবা ৰজা, কথা দিলো মই, তোমাৰ ৰাণী ভাল হ'ব। হে ভকত গণক মাতি তুমি শাস্ত্ৰপাঠ, তেতিয়াহে মুক্তি পাব। তেতিয়াহে মুক্তি পাব এই ৰোগৰ। আৰু ৰজা শিশু দুটাক পিতৃ মাতৃ দিয়া গতাই, নহলে বিপদ হব জানি জানি চাই। হৈহি বুলি নাৰায়ণে হৈ অদৃশ্য
সাৱধান ৰজা, তই আমাৰ ওচৰলৈ নাহিবি ৰজা, তই আমাক নুচুবিও। যিদিনাখন প্ৰাণৰ ভয়ত তোৰ চৰণত ধৰি প্ৰাণৰ ভিক্ষা মাগিছিলোঁ, সেইদিনাখন কলৈ গৈছিল তোৰ দয়া মমতা? আৰু এতিয়া প্ৰভুৰ আদেশ শুনি তুমি আমাক পিতৃ মাতৃৰ হাতত গতাই দিব আহিছা, আমি নিজে যাম, আমাৰ ওচৰলৈ নাহিবি ৰজা। নহয় বোপাহঁত, নাজানি নুশুনি কৰিলো অপৰাধ, গতিকে আজি বল যিকোনো প্ৰকাৰে তহঁত দুটাক মই পিতৃ মাতৃৰ হাতত গতাই দিবই লাগিব। আৰু আনফালে চাওঁ, দুই পুত্ৰক পাই বিপ্ৰবৰে আনন্দ হয় আত্মহাৰা হৈলা।